পূব দিশৰ ফালে সৰ্বসাধাৰণতে আসনভাগী প্ৰতিষ্ঠা কৰা দেখা যায়। এইটো হিন্দু সনাতন ধৰ্ম বৈষ্ণৱ ধৰ্মৰ গুৰুজনাৰ আপুনি মই শিষ্যৰ প্ৰতি নিৰ্দেশ। কিন্তু আসনভাগী মূৰ কৰি আছে কোনফালে? পূব ফালে নে পশ্চিম ফালে? পশ্চিম ফালে। কিন্তু আসনভাগী পতা হৈছে পূব ফালে। ভগৱন্তই চাই আছে কোনফালে? পশ্চিম ফালে। আপুনি মই সেৱা কৰোঁ কোনফালৰ পৰা? পশ্চিম ফালৰ পৰা। কোনফালে মূৰটো দুৱাওঁ? পূব ফালে মূৰ কৰি পশ্চিম ফালৰ পৰা সেৱা কৰোঁ। তাৰমানে আপুনি মই বুজি পালোঁ আমাৰ ভগৱানজন পূব দিশত আছে। ইছলাম ধৰ্মৰ কোনফালে আছে আসনভাগী? পশ্চিম ফালে আছে। সেৱা কৰে কোনফালে মূৰ কৰি? পশ্চিম ফালে। অৰ্থাৎ আপোনাৰ মোৰ দৃষ্টিত উভতা। এইটোৱে নহয় জানো? কিন্তু মূল তত্ত্ব জানো সেইটো নহয়। ভগৱন্তৰ কৃপা আপুনি মই সকলো সময়তে বিচাৰি থাকোঁ। এতিয়া সেৱা কৰিবাৰ অৰ্থাৎ ভগৱন্তৰ কৃপা পাবলৈ হ'লে সেৱা কৰিবাৰ দান দক্ষিণা উপায় বুলি ক'লে নেকি? যি আমাৰ শাস্ত্ৰৰ মংগলাচৰণ বিষয়বস্তু আমি বুজি পাওঁ যে মংগল যোগ আচৰণ সমান মংগলাচৰণ। এনেধৰণে সেৱা নিবেদন কৰা হৈছে যে সেই জীৱ মংগল যদি বিচাৰা আচৰণ তেনেধৰণে কৰা যেনেধৰণে শাস্ত্ৰই আপোনাৰ মোৰ ফালে নিৰ্দেশ প্ৰদান কৰি আছে। এতিয়া মাধৱ গুৰুজনাৰ নিৰ্দেশ পালন কৰি শংকৰ গুৰুজনাৰ আজ্ঞা আমি পালন কৰোঁ কেনেকৈ? এইটো যদি চিন্তা কৰোঁ উত্তৰটো পাওঁ এনেকৈ, এ ৰাম মোৰ ইষ্ট দেৱ যাদৱ ৰাই সেৱা কৰিবাৰ নামে উপায়। মোৰ ইষ্ট দেৱ যাদৱ ৰাই সেৱা কৰিবাৰ নামে উপায়। এনেধৰণে আপুনি মই নামত আশ্ৰয় কৰোঁ বৰতাল বজাই বজাই। মোৰ ইষ্ট দেৱ মানে জীৱাত্মাৰ ভজনীয় দেৱ। উপাস্য তত্ত্ব হ'ল যাদৱ ৰায় অৰ্থাৎ যদু বংশৰ ৰজা দৈৱকী নন্দন কৃষ্ণৰ চৰণ। এই কথাটো গুৰুজনে আমাক নিৰ্দেশ কৰিছে। ভগৱন্তৰ কৃপা আপুনি মই সকলো সময়তে বিচাৰি থাকোঁ। এতিয়া সেৱা কৰিবাৰ অৰ্থাৎ ভগৱন্তৰ কৃপা পাবলৈ হ'লে সেৱা কৰিবাৰ দান দক্ষিণা উপায় বুলি ক'লে নেকি? নাই কোৱা নে কৈছে? নাই কোৱা। কি বুলি ক'লে? সেৱা কৰিবাৰ যাগ যজ্ঞ উপায় বুলি ক'লে নেকি? নাই কোৱা। সেৱা কৰিবাৰ পূজা পাতল উপায় বুলি ক'লে নেকি? নাই কোৱা। সুন্দৰভাৱে সিদ্ধান্ত দিলে সেৱা কৰিবাৰ নামেহে উপায়। অৰ্থাৎ তেওঁৰেই নাম আপুনি মই জীৱাত্মাই শ্ৰৱণ কৰিব লাগিব, কীৰ্তন কৰিব লাগিব। এয়াই নিৰ্দেশ দুজনা গুৰুৰ আপুনি মই জীৱাত্মাৰ প্ৰতি। এয়াই হ'ল মংগলাচৰণ। ভাগৱতক উত্তম শাস্ত্ৰ মহন্ত পুৰাণ বুলি কোৱা হৈছে। কিয়নো বাকী 17 ভাগী পুৰাণত যি লক্ষণ আছে সেই লক্ষণবিলাকৰ সংখ্যা কোনো কোনো পুৰাণত 2টি লক্ষণ আছে, কোনো কোনো পুৰাণত 3 ভাগী লক্ষণ আছে, কোনো কোনো পুৰাণত 5 ভাগীমান লক্ষণ আছে। কিন্তু আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ ভাগৱত হ'ল 10 লক্ষণযুক্ত। সেইকাৰণে ভাগৱতক মহন্ত পুৰাণ বুলি সিদ্ধান্ত দিছে। এতিয়া আমি এনে মহন্ত পুৰাণৰ কাষলৈ যেতিয়া আহিবলৈ সুবিধা পাইছোঁ, গতিকে এনেহেন মহন্ত পুৰাণ আপুনি মই অমৃতময় কৃষ্ণ নাম শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে সাৱধান হৈ। কায় বাক্য মন এক
কৰি লৈ আপুনি মই এই মহাভক্তি আচৰণ কৰিব লাগে। এতিয়া কাই মানে হ'ল শৰীৰটো। আপুনি মই শৰীৰটো নামক গৃহত ঠিকে আসনত বহুৱাই ৰাখিছোঁ। বাক্য কি কৰি আছে? বোলে আইগৰাকী চাহ অকণ খাওঁ লাগিছিলে, ব'লাচোন। লাহেকৈ হাতখনে দাঁতি আইগৰাকীক খোজ এটা মাৰি দিলোঁ, ব'লাচোন অকণমান বাহিৰৰ পৰা আহোঁ। বোলে কেলে? এই কথাবিলাক কিবা এটা ভাল লগা নাই, অকণমান বাহিৰলৈকে যাওঁ ব'লা। এই যে আমি কথাটো পাতি দিলোঁ, তাৰমানে কাইটো ঠিকে আছে ইয়াত, কিন্তু বাক্যটো আপুনি মই কাইটোৰ লগত এক কৰিব পৰা নাই। আকৌ মনটো গৰুকেইটা পথাৰত আছে, আনিবলৈ ঘৰত দ্বিতীয়জন মানুহ নাই, মইহে আছোঁ। কি হ'ব এতিয়া? উঠি যাবলৈও অকণমান লাজ লাগিছে, উঠিও যাব পৰা নাই। নহ'লে কোনো বাপ আই চিন্তা কৰিছোঁ, ভাগৱতৰ অমৃতময় ৰস ইমান সুন্দৰভাৱে তিনিজনা বাপে কীৰ্তন কৰি আছে, শ্ৰৱণ কৰি ইমান আনন্দ পাইছোঁ, কেনেকৈ উঠি যাওঁ? কিন্তু গৰুকেইটা পথাৰত আছে, নগ'লেও নহয়। মনটো পথাৰ পালেগৈ, কিন্তু শৰীৰটো এই নামগৃহৰ মাজত আছে। গতিকে এনেধৰণে তিনিটা বস্তু যদি তিনিফালে গুচি যায়, তেতিয়াহ'লে আপুনি মই সাৱধান হৈ ঈশ্বৰৰ নাম আশ্ৰয় নকৰাৰ কাৰণে আপুনি মই ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰিম। ইছলাম ধৰ্ম আপুনি মই সমস্ত জনাই বুজি পাওঁ। খ্ৰীষ্টিয়ান ধৰ্ম আপুনি মই সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ। হিন্দু ধৰ্ম, সনাতন হিন্দু ধৰ্ম আপুনি মই সমস্ত জনাই বুজি পাওঁ। এইবিলাক ধৰ্মৰ যি নিৰ্দিষ্টকৈ নিয়ম দিছে, এই নিয়মাৱলীখিনিৰ যদি ভিতৰ চৰালে আপুনি মই সোমাই গৈ চিন্তা কৰোঁ, সনাতন হিন্দু ধৰ্মত এক দেৱ এক সেও একত বিনে নাইকেও, এই বৈষ্ণৱ মাৰ্গটো দৰ্শন কৰাই দিয়া গুৰুজনা হ'ল শ্ৰীমন্ত শংকৰদেৱ। তেৰাই ঈশ্বৰ পুৰুষৰ বাংময় মূৰ্তি প্ৰতিষ্ঠা কৰে কোন দিশত? পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিও দিশৰ কোনটো দিশত? পূব দিশৰ ফালে সৰ্বসাধাৰণতে আসন ভাগি প্ৰতিষ্ঠা কৰা দেখা যায়। এইটো হিন্দু সনাতন ধৰ্ম বৈষ্ণৱ ধৰ্মৰ গুৰুজনাৰ আপুনি মই শিষ্যৰ প্ৰতি নিৰ্দেশ। কিন্তু আসন ভাগি মূৰ কৰি আছে কোনফালে? পূব ফালে নে পশ্চিম ফালে? পশ্চিম ফালে। কিন্তু আসন ভাগি পতা হৈছে পূব ফালে। ভগৱন্তই চাই আছে কোনফালে? পশ্চিম ফালে। আপুনি মই সেৱা কৰোঁ কোনফালৰ পৰা? পশ্চিম ফালৰ পৰা। কোনফালে মূৰটো দুৱাওঁ? পূব ফালে মূৰ কৰি পশ্চিম ফালৰ পৰা সেৱা কৰোঁ। তাৰমানে আপুনি মই বুজি পালোঁ, আমাৰ ভগৱানজন পূব দিশত আছে। ইছলাম ধৰ্মৰ কোনফালে আছে? আসন ভাগি পশ্চিম ফালে আছে। সেৱা কৰে কোনফালে মূৰ কৰি? পশ্চিম ফালে। অৰ্থাৎ আপোনাৰ মোৰ দৃষ্টিত উভতা। এইটোৱে নহয় জানো? কিন্তু মূল তত্ত্ব জানো সেইটো নহয়। মূল তত্ত্ব হ'ল ভগৱান সৰ্বত্ৰতে বিৰাজমান হৈ আছে, এই কথাটোহে কৈ আছে। ভগৱান পূব ফালে আছে, ভগৱান পশ্চিম ফালে আছে, ভগৱান উত্তৰ ফালে আছে, ভগৱান দক্ষিণ ফালে আছে, এইটো নাই কোৱা। ভগৱান নামৰ যি শক্তিক আপুনি মই বিশ্বাস কৰোঁ, এই শক্তিটো সৰ্বত্ৰতে বিৰাজমান হৈ আছে। সেইকাৰণে একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদৰ জৰিয়তে ভগৱন্ত পুৰুষ ঈশ্বৰ কৃষ্ণদেৱে মহাভক্ত উদ্ধৱক সিদ্ধান্ত দিলে যে উদ্ধৱ, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। এতিয়া সমস্ত ভূততে ভগৱন্ত পুৰুষ বিৰাজমান হৈ আছে, সবাকো বিষ্ণু বুদ্ধি কৰিবলৈ কৈছে। এতিয়া আপুনি মই দুৰাচাৰ কেৱলে তোমাৰ ধূপ জ্বলাই প্ৰাৰ্থনা কৰিছোঁ, আৰু প্ৰাৰ্থনা গৃহৰ পৰা ওলাই আহি আইগৰাকীক চিঞৰি আছোঁ, হেৰা পদূলিমুখত মাছ বেপাৰীটোৱে বেল দি আছে, শুনা নাই? ভগৱন্ত যদি সৰ্বত্ৰতে বিৰাজমান, কুকুৰ চিগাল গৰ্দৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। যদি সমস্ত জীৱাত্মাৰ পৰম আত্মাৰূপী ভগৱন্ত প্ৰকাশমান হৈয়ে আছে ঘতে ঘতে, তেতিয়াহ'লে আপুনি মই কাক মাৰিছোঁ?
কাক আপুনি মই কাটি মাৰি ভক্ষণ কৰিছোঁ এইটো চিন্তা কৰিবৰ সময় কিন্তু হ'ল। সেইকাৰণেহে আমি শাস্ত্ৰৰ সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে এই কথাটো বুজি পাওঁ যে আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নেমিৰায়। এতিয়া ভাগৱতক মহন্ত পুৰাণ বুলি কৈছে। আপুনি মই সমস্তজনাই কম বেছি পৰিমাণে এনেধৰণে বুজি পাওঁ, অ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰোঁ প্ৰণাম, ৰাম চৰণে কৰোঁ প্ৰণাম। এই ঘোষা-জোকা আপুনি মই কোনোবাই নজনাকৈ আছোঁ নেকি? নিশ্চয় নাই। সকলোৱে জানো যে শাস্ত্ৰৰ উত্তম হ'ল গীতা ভাগৱত, ধৰ্মৰ উত্তম হ'ল নাম, আৰু দেৱসকলৰ ভিতৰত উত্তম হ'ল দৈৱকী নন্দন কৃষ্ণ, আৰু তেওঁৱে আমি জীৱাত্মাক মনৰ কামনা পূৰণ কৰি দিব। সেইকাৰণে হয়তো আমি সমস্তজনাই আশ্ৰয় কৰোঁ, অ কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদানুগোচোক, মুখে তোৱা গুণনাম। এইটোৱে আপুনি মই প্ৰকাশ কৰি দিলোঁ যে ভকতৰ সং কৃষ্ণ নাম যাতে মোৰ শৰীৰৰ পৰা কোনোদিন মই আঁতৰাই ৰাখিব লগা নহয়। প্ৰভু তুমি মোক এই কৃপাটো কৰা, এই বুলি আপুনি মই সেৱা নিবেদন কৰোঁ। এতিয়া চিন্তা কৰিম কেনেধৰণে যে এজন ল'ৰা বা এগৰাকী কন্যাই BA উত্তীৰ্ণ হৈ এখন চাৰ্টিফিকেট লাভ কৰাৰ পাছত পুনৰ ক শ্ৰেণী খ শ্ৰেণী অৰ্থাৎ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ পৰা পঢ়িবলৈ আকৌ ইচ্ছা কৰিব নেকি? কোনোবাই নিশ্চয় নকৰে। যিটো সত্য, এই কথাটো যেনেধৰণে সত্য তেনেধৰণে আপুনি ময়ো চিন্তা কৰিব লাগিব। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত উত্তম মহাভাগৱত যেতিয়া আপুনি মই পাই গ'লোঁ, শোক মুখে ভূমিত ভৈলা বিদিত, মহামানী শোকগুৰুৰ কৃপাধন্য হৈ যেতিয়া লাভ কৰিলোঁ এই উত্তম শাস্ত্ৰভাগী, তেতিয়াহ'লে আপুনি মই বাকী শাস্ত্ৰকেইভাগীৰ কাষলৈ পুনৰ যাবলৈ ইচ্ছা কৰাটো জানো যুক্তি আছে? নিশ্চয় নাই। কাৰণ আমি ভগৱন্তৰ কৃপাৰ বশত, মহামানী শোকগুৰুৰ কৃপাৰ বশত আপুনি মই উত্তম ভাগৱত লাভ কৰিলোঁ, য'ত উত্তম দেৱ দৈৱকী নন্দন প্ৰভু ভগৱন্তৰ নিৰ্গুণ নাম য'ত নিহিত হৈ আছে। আৰু এই নামক আশ্ৰয় কৰিলে জীৱই ভগৱন্তৰ কৃপাধন্য হৈ কৃতকৃত্য হৈ যাব পাৰে। ইয়াৰ পাছত আপুনি মই যদি পুনশ্চ যাগ যজ্ঞ পূজা বাতল, দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড, হোম ব্ৰত তীৰ্থ স্নান আদি কৰ্মবিলাকৰ মাজলৈ যদি পুনৰ উভতি যাওঁ, তেতিয়াহ'লে এইটো হ'ব আপোনাৰ মোৰ শাস্ত্ৰসন্মতে অপৰাধ। সেইকাৰণে আপুনি আচৰি ধৰ্ম আনকো শিকায় বুলি কৈছে। আমি সৰ্বপ্ৰথম ভাগৱত ধৰ্ম আচৰণ কৰি লৈ আনক আমি উপদেশ দিবলৈ যাব লাগিব।